हेलो फ्रेंड्स स्वागतम जानाइছো पुনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন অৰ্থাৎ অভিনেতা দীপজ্যোতি কেওটৰ ভাল খবৰটো আপোনালোকে পালেনে এইমাত্ৰ আহিল জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ এটা অতি ডাঙৰ ভাল খবৰ হয় বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টত মোহন নামে জনপ্ৰিয় হোৱা জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ এই ভাল খবৰটো তেখেতৰ নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে তেখেতক শুভেচ্ছাৰে অনুৰাগীসকলে উপচাই পেলাইছে পিছে অভিনেতা দীপজ্যোতি কেওটৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব দীপজ্যোতি কেওটৰ ভাল খবৰটো হ'ল এবাৰ 2025 অসম আইকন এৱাৰ্ড বঁটা লাভ কৰিবলৈ সক্ষম হ'ল হয় বন্ধু বান্ধৱীসকল দীপজ্যোতি কেওটে তেখেতৰ নিজৰ সুদক্ষ অভিনয়ৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল নহয়নে অভিনেতা দীপজ্যোতি কেওটৰ অভিনয় চাই বাৰু আপোনালোকে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ তেওঁ